ফালৰ পৰা সকলোকে কি ধৰণে তেওঁলোকে সসন্মানে আমন্ত্ৰণ জনায় সুদৰ্শন বঁটা 2025 আগবঢ়াইছে। এয়া এক সুন্দৰ তেওঁলোকৰ প্ৰচেষ্টা আৰু আমাৰ দায়িত্ব বঢ়াই দিছে। ভৱিষ্যতে সামাজিক জীৱনত আমাৰ পদক্ষেপ আৰু আগবঢ়াই যোৱাৰ এক জখলাৰ তেওঁলোকে আগবঢ়াই দিছে আৰু আমি ভাবোঁ এই ধৰণে যি ধৰণে আমি ৰাইজৰ লগত আশীৰ্বাদ পাওঁ সেই সভাখনৰ প্ৰত্যেকৰ পৰা আমি আশীৰ্বাদ পাইছোঁ আৰু সুদৰ্শন বঁটাৰ গাম্ভীৰ্যপূৰ্ণ যি পৰিৱেশ সেই পৰিৱেশত আমি এটাই মন কৰিছিলোঁ প্ৰত্যেকজন সমাজসেৱক ব্যক্তি তাত আমি লগ পাইছোঁ আৰু সমাজ সেৱাত ব্ৰতী হোৱা ব্যক্তিসকলৰ চেষ্টা ধৈৰ্য এইবিলাক আমি একেলগে লগ পাই বহু আলোচনাও হৈছে। দেখিবলৈ পাইছোঁ সমাজ ব্যৱস্থাত তেওঁলোকৰ যি ধৰণে সহযোগ আমিও ভৱিষ্যতে সেই ধৰণে আগবাঢ়ি গৈ সমাজখনক উত্তৰৰ পৰা আৰু উত্তৰলৈ আগবঢ়াই নিয়াৰ এক আমি শপত লৈছোঁ। ভৱিষ্যতে আমি এই ধৰণে যদি সহযোগ কৰি সকলো ক্ষেত্ৰতে আগবাঢ়ি যাওঁ অসমখনৰ শৈক্ষিক লগতে কৃষি সমাজ ব্যৱস্থা সকলোতে আমি যিমান পাৰোঁ আমাৰ ফালৰ পৰা নিজৰ চেষ্টা আমি কৰি যাম আৰু সমাজৰ প্ৰতিটো ক্ষেত্ৰতে আমি দিক নিৰ্ণয় নকৰাকৈ প্ৰতিটো সমস্যাৰ ফালে আমি যিমান পাৰোঁ নিজৰ ফালৰ পৰা আমি সহায় কৰি যাম আৰু সমাজত এই ধৰণে আগবাঢ়ি যোৱাৰ পণ লৈ এই অনুষ্ঠানটো আমি সকলো কৰ্মকৰ্তাক ধন্যবাদ জনাইছোঁ তেওঁলোকেও আমাক এই ধৰণে উৎসাহ জনোৱাৰ বাবে ধন্যবাদ।